দৰং জিলাৰ ডুমুনিচকীৰ ভোটগ্ৰহণ কেন্দ্ৰত আজি ভোটদান সাব্যস্ত কৰিবলৈ হিলদল ভাঙি ৰাইজ ওলাই অহা পৰিলক্ষিত হয়। আজি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ 4 নং দৰং ওদালগুৰি সংসদীয় সমষ্টিৰ অন্তৰ্গত ডুমুনিচকীত পুৱা 7 বজাৰ পৰা কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। চিপাঝাৰ সমষ্টিৰ ডুমুনিচকী পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন স্থানত ভোটগ্ৰহণ কেন্দ্ৰত বাতৰি যুগুত কৰা পৰ্যন্ত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটাৰসকলে দীঘলীয়া শাৰী পাতি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। সাধাৰণ ভোটাৰে সংবাদ মাধ্যমক জনালে মনৰ অনুভৱ। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। দৰং জিলাৰ ডুমুনিচকীৰ ভোটগ্ৰহণ কেন্দ্ৰত আজি ভোটদান সাব্যস্ত কৰিবলৈ হিলদল ভাঙি ৰাইজ ওলাই অহা পৰিলক্ষিত হয়। আজি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ 4 নং দৰং ওদালগুৰি সংসদীয় সমষ্টিৰ অন্তৰ্গত ডুমুনিচকীত পুৱা 7 বজাৰ পৰা কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। চিপাঝাৰ সমষ্টিৰ ডুমুনিচকী পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন স্থানত ভোটগ্ৰহণ কেন্দ্ৰত বাতৰি যুগুত কৰা পৰ্যন্ত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটাৰসকলে দীঘলীয়া শাৰী পাতি নিজৰ ভোটাধিকাৰ লাগে। আমাক উন্নয়ন যোনে কৰিছে তেওঁ উন্নয়নৰ সপক্ষে আমি ভোটদান হেৰি কৰিম, মানে ভোটদান সাব্যস্ত কৰিম। আৰু আমাৰ মানে বিভিন্ন সমস্যা আছে, এই সমস্যাবোৰ যাতে সমাধান হয় আৰু বহুতো নিবনুৱা আমাৰ যুৱক যুৱতী ওলাইছে, এই সকলোকে সংস্থাপন দিবৰ কাৰণে চৰকাৰে পক্ষ এটা মানে প্ৰচেষ্টা কৰিছে। তেখেতসকলৰ প্ৰচেষ্টাটোক আমি স্বাগতম জনাইছোঁ। চৰকাৰৰ পক্ষে আমি ভোটদান সাব্যস্ত কৰিম। ভোট আমাৰ পৰে, কিন্তু এটা কথা মোৰ ফালৰ পৰা এটা উল্লেখ কৰিছোঁ, আমাৰ যিটো আমাৰ বৰমূৰীয়া আছে বা যিগিলা আছে তেওঁলোক আমাৰ ডুমুনিচকীত বহুতো সমস্যা আছে, সমস্যাখিনি সমাধান কৰিব লাগে। আৰু আমাৰ যিখিনি য়ং জেনেৰেশ্যন আছে, আমাৰ পোনপ্ৰথমে আমাৰ চাকৰি লাগে। এই চাকৰিৰ কাৰণে আমাৰ নিবনুৱা সমস্যাটো সমাধান কৰিব লাগে, এইখিনিটো হ'ল আমাৰ দাবী। আৰু এতিয়া ইয়াতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে। প্ৰথমে মই সমগ্ৰ অসমবাসীকে আজি নিৰ্বাচন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই ডুমুনিচকী পঞ্চায়তৰ অন্তৰ্গত আটাইকেইটি ভোটগ্ৰহণ কেন্দ্ৰতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে। যিহেতু আমাৰ এইখিনি অতিকৈ শিক্ষিত অঞ্চল, বিবেকবান লোক, গতিকে এই বিবেকবান লোকসকলে আৰু বিশেষকৈ য়ং জেনেৰেশ্যনখিনিয়ে উন্নয়নৰ পক্ষত ৰায় দিয়া বুলিয়ে অনুমান হয়। গতিকে পুনৰবাৰ সমগ্ৰ অসমবাসীকে মোৰ বিয়া ভৰা শুভেচ্ছা আৰু লগ জনাই যাচিছোঁ। ধন্যবাদ। খুবেই ভাল লাগিছে আৰু আজি শান্তিপূৰ্ণভাৱে যিখিনি আমাৰ ইয়াতে মানুহখিনি আছে গোটেইবিলাকে ভোট দিবলৈ আহিছে। একো ধৰণৰ অসুবিধা হোৱা নাই। মোৰো এইবাৰ ছেকেণ্ড টাইম, গতিকে লাষ্ট টাইম মই একো অসুবিধা পোৱা নাছিলোঁ আৰু এইবাৰো খুব ভালেই লাগিছে। চবতকৈ বেছি ইম্পৰ্টেণ্ট এখন শান্তিপূৰ্ণ দেশ বিচাৰোঁ। জাতি ধৰ্মক লৈ নালাগি যাতে শিক্ষাৰ কাৰণে আমাৰ পলিটিচিয়ানছখিনি আগবাঢ়ি কিবা এটা কৰে, শিক্ষা অনুষ্ঠানবিলাকৰ কাৰণে বেছিকৈ কৰে।